নমস্কাৰ স্বাগতম জনাইছো ইয়া হল গুড মৰ্নিং 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাছৰিকা প্ৰথমে এটা ব্ৰেকিং নিউজ যোৰহাট মেডিকেল কলেজ হস্পিটেলত কোভিডৰ ভয়ানক সংক্ৰমণ ঘটিছে যোৰহাট মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক কোভিডত আক্ৰান্ত হৈছে 22 জন শিক্ষাৰ্থী 2 জন ইন্টাৰ্ন আৰু 2 জন অধ্যাপকো আক্ৰান্ত হৈছে আমি পুনৰবাৰ আপোনালোকক জনাইছো যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ পুনৰ কোভিডৰ ভয়ানক সংক্ৰমণৰ খবৰ আহিছে জিএমচিএইচৰ ছাত্ৰ-ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক কোভিডত আক্ৰান্ত হৈছে 22 জন শিক্ষাৰ্থী 2 জন ইন্টাৰ্ন আৰু 2 জন অধ্যাপকো আক্ৰান্ত হৈছে কোভিডত যোৰহাট মেডিকেল কলেজ হস্পিটেলত কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ খবৰ জিএমচিএইচৰ ছাত্ৰ-ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক কোভিডত আক্ৰান্ত হৈছে 22 জন শিক্ষাৰ্থী 2 জন ইন্টাৰ্ন আৰু 2 জন অধ্যাপক আক্ৰান্ত হৈছে কোভিডত কোভিডৰ সংক্ৰমণ ৰাজ্যজুৰি কিছু পৰিমাণে হ্ৰাস পাইছিল কিন্তু পুনৰবাৰ যেন মূৰ দাঙি উঠিছে এবাৰ যোৰহাট মেডিকেল কলেজ হস্পিটেলত কোভিডৰ ভয়ানক সংক্ৰমণৰ খবৰ জিএমচিএইচৰ ছাত্ৰ-ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক একেলগে কোভিডত আক্ৰান্ত হৈছে উদ্বেগজনক খবৰ আৰু স্বাভাৱিকতেই বহুতৰ বাবে চিন্তাজনক খবৰো কাৰণ যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ বহু ৰোগীৰ অহা যোৱা চলে তেওঁলোকৰ অভিভাৱকৰ অহা যোৱা চলে প্ৰত্যেক দিনে তাত ব্যাপক ভিৰ হয় আৰু তাৰ মাজতেই কোভিডৰ ভয়ানক সংক্ৰমণৰ খবৰ আহিছে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ পৰা 22 জনকৈ শিক্ষাৰ্থী আক্ৰান্ত হৈছে 2 জন ইন্টাৰ্ন আক্ৰান্ত হৈছে সমান্তৰালভাৱে 2 জন অধ্যাপকো আক্ৰান্ত হৈছে কোভিডত বিগত 24 ঘণ্টাত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ হাৰ বিগত সময়ৰ তুলনাত কিছু পৰিমাণে কমিছিল কিন্তু যোৰহাটৰ মেডিকেল কলেজ হস্পিটেলৰ এই সংক্ৰমণৰ খবৰে স্বাভাৱিকতে সকলোকে চিন্তিত কৰি তুলিছে আমাৰ যোৰহাটৰ ব্যুৰো গৌতম বৰা আছে লাইভত গৌতম পুনপটীয়া সম্প্ৰচাৰত গৈছো উদ্বেগজনক খবৰ সন্মুখলৈ আহিছে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ পৰা হয় নিশ্চয়কৈ প্ৰাঞ্জল এটা কথা চাওক যে যেটো খবৰ আহিছে যে যি শিক্ষানুষ্ঠানখনৰ মেডিকেল কলেজখনৰ ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে প্ৰায় 22 গৰাকী ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে আৰু তাৰ লগতে তেওঁলোকৰ যি শিক্ষক আছে যি মেডিকেল কলেজখনৰ চিকিৎসক আছে তেওঁলোক আক্ৰান্ত হৈছে কৰ্মচাৰী আক্ৰান্ত হৈছে আমি যি তথ্য লাভ কৰিছিলোঁ যে প্ৰায় 40 গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী ঠিক সেইদৰে চিকিৎসক আৰু কৰ্মচাৰী আক্ৰান্ত হৈছে কিন্তু আমি যদি পূৰ্বৰ তথ্যসমূহ বিশ্লেষণ কৰোঁ বা চাওঁ তেতিয়া দেখা পাম যে জিএমচিএইচত যেহেতু বৰ্তমানো বহু সংখ্যক কোভিড ৰোগী তাত চিকিৎসাধীন হৈ আছে আৰু সেই কোভিডৰ কৰ্তব্যত যিসকল নাৰ্ছ ৱাৰ্ড গাৰ্ল ৱাৰ্ড বয়ৰ পৰা আৰম্ভ কৰি যিসকল চিকিৎসক বা ইণ্টাৰ্ণ তাত থাকে তেওঁলোক কিন্তু প্ৰায়ে এনেধৰণৰ কোভিডত আক্ৰান্ত হোৱা আমি দেখিবলৈ পাই আহিছোঁ অৰ্থাৎ জিএমচিএইচত প্ৰতিটো মাহতে এনেধৰণে 20 গৰাকী 30 গৰাকী লোক কোভিডত আক্ৰান্ত হোৱা আমি দেখিবলৈ পাওঁ কিন্তু শেহতীয়াকৈ যেহেতু অফলাইন পাঠদানসমূহ আৰম্ভ হৈছিলে শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ হৈছিলে আৰু সেই সময়তে এমবিবিএছ পাঠ্যক্ৰমৰ এই 22 গৰাকী যি ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে তেওঁলোকৰ কোভিড পৰীক্ষা কৰাত দেখা পোৱা গৈছে ঠিক সেইদৰে কেইবাটাও বিভাগৰ জ্যেষ্ঠ চিকিৎসক কোভিডত আক্ৰান্ত হৈছে আৰু জিএমচিএইচৰ কৰ্মচাৰী বহুকেইগৰাকী আক্ৰান্ত হোৱা বুলি আমি জানিব পাৰিছোঁ অৱশ্যে সুখৰ কথাটো হৈছে যে যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰ অধিকাংশৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বা তেওঁলোকক চিকিৎসাধীন কৰিব লগা হোৱা নাই কিন্তু তাৰ মাজতে এজন চিকিৎসকৰ চিকিৎসা প্ৰদান কৰিব লগা হৈছে তেখেতে শ্বাস প্ৰশ্বাসজনিত কিছু সমস্যাত ভুগিছে বুলি আমি জানিব পাৰিছোঁ আৰু প্ৰাঞ্জল যদি আমি তথ্যসমূহ চাবলৈ যাওঁ তেতিয়া আমি দেখিম যে যোৰহাটত ছেপ্টেম্বৰ মাহটোত 1000তকৈ অধিক কোভিডত আক্ৰান্ত হৈছে আৰু কোভিড সংক্ৰমণৰ যিটো হাৰ সেই হাৰ চৰকাৰে যি নিৰ্ধাৰণ কৰি দিছে যে 2% বা 3% ওপৰত গ'লে যেতিয়া চৰকাৰে ঘোষণা কৰি থৈছে যে কণ্টেইনমেণ্ট জ'ন কৰিব বা বহুখিনি ৰেষ্ট্ৰিকশ্যন দিব সেই তেনেধৰণৰ হোৱা আমি দেখিবলৈ পোৱা নাই আমি যদি তথ্য বিশ্লেষণ কৰোঁ তেনেহ'লে দেখিম যে ছেপ্টেম্বৰ মাহটোত কিন্তু প্ৰাঞ্জল যোৰহাটত কোভিডত বহু লোকৰ মৃত্যু হৈছে 1 ছেপ্টেম্বৰ তাৰিখে যোৰহাটত যি 343 জন আছিলে কোভিডত মৃত্যুৰ সংখ্যা প্ৰথমৰ পৰা আৰু বৰ্তমান সেই সংখ্যা বাঢ়ি পেলাই 30 ছেপ্টেম্বৰ তাৰিখে হৈছেগৈ 364 জন অৰ্থাৎ 23 গৰাকী লোকৰ ছেপ্টেম্বৰ মাহত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু তাৰ লগতে প্ৰায় 1100 লোক আক্ৰান্ত হৈছে
কোভিডত ছেপ্টেম্বৰ মাহৰ 30 দিনত গতিকে অৱস্থা বৰ্তমান সুস্থিৰ বুলি প্ৰশাসনে বা স্বাস্থ্য বিভাগে ক'ব বিচাৰিলেও শেহতীয়াকৈ জিএমচিএছৰ যি আমি তথ্য দেখিবলৈ পাইছোঁ যে কোভিডত বহু সংখ্যক লোক আক্ৰান্ত হৈছে কিন্তু জিএমচিএছৰ যেহেতু কোভিডৰ চিকিৎসা কেন্দ্ৰ আছে তালে বহু লোক অহা যোৱা কৰে বা তাত ট্ৰাইজ এৰিয়া আছে তাত কোভিডৰ পৰীক্ষা কৰা হয় গতিকে তেওঁলোকৰ পৰা এনেধৰণৰ সংক্ৰমণসমূহ বিয়পিব পাৰে বুলি ধাৰণা কৰা হৈছে কিন্তু প্ৰাঞ্জল দ্বিতীয় কথাটো হৈছে যে কামৰূপ মেট্ৰৰ পিছতে অসমৰ দ্বিতীয়খন জিলা হিচাপে পৰিগণিত হৈছে যোৰহাট জিলা যি নেকি 100% ভেকচিনেশ্যন সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ 18 বছৰ ঊৰ্ধ্বৰ চৰকাৰে যি নিৰ্ধাৰণ কৰি দিছিলে যিটো সংখ্যা নিৰ্ধাৰণ কৰি দিছিলে সেই সংখ্যা যোৱা 8 ছেপ্টেম্বৰ তাৰিখে যোৰহাট জিলাই অতিক্ৰম কৰিছে অৰ্থাৎ বৰ্তমান প্ৰায় 6.5 লাখতকৈ অধিক লোকক ইতিমধ্যে প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে আৰু তেনেধৰণে দ্বিতীয় পালি ভেকচিনো ইতিমধ্যে যোৰহাটবাসীক দি অহা হৈছে আৰু স্বাস্থ্য বিভাগৰ আমি জানিব পৰা মতে যে যি ভেকচিন প্ৰদান কৰিছে 100% ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি কৈছে আৰু আজিৰ দিনটোতো যোৰহাটত গান্ধী জয়ন্তী উপলক্ষে মেগা ভেকচিনেশ্যন আজি অভিযান আৰম্ভ কৰা হৈছে 125টা কেন্দ্ৰত ভেকচিন দিব পাৰিব আৰু যিসকল লোকে প্ৰথম পালি লৈছিলে যিসকলৰ দ্বিতীয় পালি লোৱাৰ সময় হৈছে তেওঁলোকে কোনো এটা ঘৰৰ ওচৰৰ কেন্দ্ৰলৈকে ভেকচিন ল'ব পাৰিব অৰ্থাৎ এনেধৰণে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি আছে কিন্তু প্ৰাঞ্জল শেহতীয়াকৈ যি নতুন এছঅপি ওলাইছে সেই এছঅপিক লৈ পেলাই আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ মাজত মানুহৰ মাজত এটা উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বা যিসমূহ প্ৰটকল দিয়া হৈছিলে সেই প্ৰটকলসমূহ কিন্তু হয়তো মানুহে পাহৰি গৈছে আৰু যদিহে এই সময়তে অৰ্থাৎ উৎসৱ দুৰ্গা পূজাৰ পিছত দেৱালীৰ পৰা সমগ্ৰ যিটো উৎসৱৰ এটা পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে গতিকে সেই সময়ত যদি জনসাধাৰণক পুনৰ জিলা প্ৰশাসনে বা স্বাস্থ্য বিভাগে কঠোৰভাৱে যদি মনত পেলাই নিদিয়ে তেনেহ'লে হয়তো পূৰ্বৰ বছৰৰ দৰে আমি দেখিবলৈ পাইছোঁ যে যোৱা বছৰো আমি উৎসৱৰ সময়খিনি ভালদৰে পাৰ কৰিছিলোঁ তাৰপিছত পুনৰ লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিলে লকডাউন দিব লগা হৈছিলে গতিকে এতিয়া যদি সজাগ সচেতনতাৰ সৃষ্টি কৰা নহয় তেনেহ'লে হয়তো অনাগত 2022 চনটো পুনৰ আমি সেই অভিশপ্ত দিনসমূহলৈ উভতি যাব লগা হ'ব পাৰে প্ৰাঞ্জল গৌতম যথেষ্ট চিন্তাজনক এটা কথা আপুনি উল্লেখ কৰিছে তৃতীয় লহৰৰ কথা যিহেতু বিভিন্নজনে আশংকা প্ৰকাশ কৰিয়ে আছে সেয়া তাৰেই যেন আৰম্ভণি হ'বলৈ গৈ আছে তেনেধৰণৰ এক আশংকা বহুতৰ মনত এতিয়া গা কৰি উঠিছে যোৰহাটৰ এই ঘটনাৰ পাছত কিন্তু গৌতম আপুনি উল্লেখ কৰিছে তাত কোভিড চেণ্টাৰ আছে বাবে বহু লোক কোভিডত আক্ৰান্ত হ'ব পাৰে সেইটো সন্দেহ কৰা হৈছে কিন্তু আন ৰোগীসকলো যিহেতু আহে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ তেওঁলোকৰ লগত অভিভাৱকসকলো আহে তেওঁলোকৰ দেহলৈও এতিয়া হয়তো বিয়পিব পাৰে কেৱল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী বা ছাত্ৰ বা অধ্যাপকৰ শৰীৰতে নহয় যদি ভালদৰে পৰীক্ষা কৰা হয় বিভিন্নজনৰ দেহত হয়তো থাকিব পাৰে এই ৰোগবিধ হয় নিশ্চয়কৈ প্ৰাঞ্জল কিন্তু জিএমচিএছত আমি দেখিবলৈ পাইছোঁ যে যিখন মাদাৰ এণ্ড চাইল্ড হস্পিটেল তাত যিসকল লোক আহে বা তেওঁলোকৰ কোভিড পৰীক্ষা কৰিহে জিএমচিএছত চিকিৎসা প্ৰদান কৰা হৈ আহিছে বা যিসকল প্ৰতিটো বিভাগৰে যিসকলে চিকিৎসাৰ বাবে যায় তেওঁলোকক ৰেড টেষ্ট কৰা হয় ৰেড টেষ্ট কৰাৰ পাছতহে তেওঁলোকক জিএমচিএছৰ ভিতৰত চিকিৎসা প্ৰদান কৰা হয় বা কিন্তু আপুনি যিটো কথা উল্লেখ কৰিছে যে এটেণ্ডেণ্টসকল যিটো তাত এটেণ্ডেণ্ট থাকিবলৈ দিয়া নহয় কিন্তু তেওঁলোকক খাদ্য দিবলৈ বা কিবা অন্যান্য সামগ্ৰী দিবৰ বাবে এটেণ্ডেণ্টসকল অহা যোৱা কৰি থাকে গতিকে সেইটো হয় যে তেওঁলোকলৈও সংক্ৰমণ বিয়পিব পাৰে কিন্তু প্ৰাঞ্জল আপুনি যদি যোৰহাটৰ বৰ্তমান পৰিৱেশ চাইহি যে পূৰ্বৰ যিসমূহ ৰেষ্ট্ৰিকশ্যন আছিলে বা যিখিনি বাধা নিষেধ আছিলে সেয়া কিন্তু কোনো বৰ্তমান মানি চলা নাই গতিকে এজন লোকৰ যদি সংক্ৰমণ হয় বা সেই সংক্ৰমণ বহুতলৈকে বিয়পিব পাৰে বা হয়তো সংক্ৰমণ বৰ্তমান বিয়পিও আছে কিয়নো বহুসংখ্যক যোৰহাটত যিহেতু 100% প্ৰথম পালি ভেকচিন 18 বছৰ ঊৰ্ধ্বৰ লোকসকলে লৈছে সেইবাবে হয়তো কোনো লোক আক্ৰান্ত হ'লেও তেওঁলোকৰ যিসকল উপসৰ্গসমূহ ভালদৰে দেখা দিয়া নাই বা তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হ'ব লগা হোৱা নাই তেনেধৰণে ধাৰণা কৰা হৈছে কিন্তু প্ৰাঞ্জল মূল কথাটো হৈছে যে সতৰ্কতা যি ধৰণৰ অৱলম্বন কৰিব লাগে বা চৰকাৰে যি ধৰণৰ সতৰ্কতাৰ বাবে বৰ্তমান প্ৰচেষ্টা চলাব লাগে বা জিলা প্ৰশাসন কঠোৰ হ'ব লাগে সেয়া কিন্তু আমি ইয়াত বৰ্তমান দেখিবলৈ পোৱা নাই যিহেতু উপনিৰ্বাচন আহি আছে উপনিৰ্বাচনৰ বাবে ইতিমধ্যে মৰিনী সমষ্টিত আমি 2 মাহ পূৰ্বৰ পৰা দেখুৱাই আছিলোঁ ৰূপজ্যোতি কুৰ্মীয়ে কেনে কৰ্মকাণ্ড কৰি সংবাদ শিৰোনাম দখল কৰিছিলে আৰু উপনিৰ্বাচন মাজুলীত হ'ব মৰিনীত হ'ব গতিকে তাক লৈ ইতিমধ্যে নেতাসকল ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে তাতে উৎসৱ পাইছে অক্টোবৰ মাহৰ পৰা বৰ্তমান উৎসৱৰ দিন আৰম্ভ হৈছে গতিকে সকলোখিনি চাই হয়তো চৰকাৰ বা প্ৰশাসনো কিছু পৰিমাণে
পিছুৱাই আছে গতিকে মূল কথাটো হৈছে প্ৰাঞ্জল যদিহে এতিয়াই জনসাধাৰণক সচেতন কৰা নহয় বা যিসমূহ বাধা নিষেধ ইয়াৰ পূৰ্বে আৰোপ কৰা হৈছিলে সেইখিনিৰ লগত যদিহে কঠোৰভাৱে বলবৎ কৰা নহয় তেনেহ'লে কিন্তু ভৱিষ্যত পুনৰ অন্ধকাৰ হ'ব পাৰে আৰু প্ৰাঞ্জল বৰ্তমান বহুলভাৱে চৰ্চিত এটা কথা হৈছে সেইটো হৈছে যে যি ভেকচিন গ্ৰহণ কৰা হৈছে যে সেই ভেকচিনৰ কাৰ্যকাৰিতা ছমাহৰ পিছত উকলি যায় নেকি তেনেধৰণৰ চৰ্চা আমি বিভিন্ন লোকৰ মাজত দেখিবলৈ পাইছোঁ কাৰণ যিসকল চিকিৎসক আক্ৰান্ত হৈছে বা সেই লোকসকল তেওঁলোকে ভেকচিন গ্ৰহণ কৰা ছমাহ ইতিমধ্যে উকলি গৈছে গতিকে তেওঁলোকৰ এণ্টিবডি টাইটাৰ যদি পৰীক্ষা কৰা হয় তাত COVID-19 এণ্টিবডি আছে নাই বা বেলেগ লোকসকলৰ যিসকলে ইতিমধ্যে ছমাহ অতিক্ৰম কৰিছে সেই সন্দৰ্ভত কিন্তু গৱেষণা হৈছে নাই তাক লৈ কিন্তু সৰব চৰ্চা বিভিন্ন মহলত বৰ্তমান চলি আছে বা যাৰ এই ভেকচিনৰ বাবে বুষ্টাৰ ড'জ দিয়া হ'ব নেকি তেনেধৰণৰ চৰ্চা চলি আছে আৰু তাৰ মাজতে এই উদ্বেগজনক খবৰটো আহিছে প্ৰাঞ্জল যে JMCHৰ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হৈছে গতিকে সময় থাকোঁতে যদিহে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে কিন্তু অনাগত সময়ত আমি পুনৰ সেই পূৰ্বৰ অভিশপ্ত দিনবোৰলৈ উভতি যাব লগা হ'ব পাৰে আৰু আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ যিসমূহ SOP চৰকাৰে বলবৎ কৰিছে সেয়া কিন্তু কেৱল কাগজ পত্ৰতে সীমাবদ্ধ আছে বৰ্তমান সেই SOPসমূহ মানি চলিছে নাই তাক চাওঁতা কিন্তু কোনো নাই প্ৰাঞ্জল ধন্যবাদ গৌতম বৰা যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আপুনি আগবঢ়াইছে আৰু চিন্তাজনক খবৰ JMCHত কোভিডৰ ভয়ানক সংক্ৰমণ ঘটিছে ছাত্ৰ ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক কোভিডত আক্ৰান্ত হৈছে অৱশ্যে বহুতৰে শৰীৰত বিশেষ লক্ষণ নাই বা জটিল নহয় কিন্তু ইয়াৰে দুজনৰ অৱস্থা জটিল বুলিও কোৱা হৈছে পৰৱৰ্তী সময়ত অধিক তথ্য আমি এই সন্দৰ্ভত সম্প্ৰচাৰ কৰিম এক দুখজনক খবৰ বিশিষ্ট সংগীত শিল্পী দীপেন বৰুৱা